নমস্কাৰ সকলোকে স্বাগতম জনাই বিশেষ খবৰ লৈ আহিছোঁ ডায়াবেটিছ ৰোগীসকলে যদি এই মুহূৰ্তত এই বিশেষ খবৰটো চাই আছে তেন্তে আপোনালোকৰ বাবে এই খবৰটো লৈ অহা হৈছে যিসকল ডায়াবেটিছত আক্ৰান্ত হৈ আছে সেইসকল ৰোগীয়ে বিশেষকৈ গৰমৰ দিনত কি ফলমূল নিজৰ খাদ্য তালিকাত অংশ যোগদান কৰিব সেই বিষয়ে জনাবলৈ গৈ আছোঁ বিভিন্ন চিকিৎসকে আগবঢ়াইছে এই সন্দৰ্ভত বিভিন্ন তথ্য যে গৰমৰ দিনত বিশেষকৈ ডায়াবেটিছ ৰোগীসকলে কি ফলমূল খাব লাগে বা কি ফলমূল পৰিহাৰ কৰিব লাগে এই সন্দৰ্ভত এখন বিশেষ খাদ্য তালিকা প্ৰকাশ কৰিছে কোনকেইটা ফলমূল ডায়াবেটিছ ৰোগীৰ বাবে উপযোগী বিশেষকৈ গৰমৰ দিনত যেহেতু যথেষ্ট গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে উষ্ণতা বৃদ্ধি পাইছে গৰমে দহিছে ৰাজ্যবাসীক আৰু এই মুহূৰ্তত যেহেতু অসমত ডায়াবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু এই সন্দৰ্ভত জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে যিসকলে ডায়াবেটিছ ৰোগত আক্ৰান্ত হৈ আছে সেইসকলে নিজৰ খাদ্য তালিকাত কি ফলমূল যোগদান কৰিব বা কি ফলমূল পৰিহাৰ কৰিব এই সন্দৰ্ভত আমি ফুল প্লেটৰ মাধ্যমেৰে সবিশেষ খবৰ লৈ আহিছোঁ কেইবাগৰাকী চিকিৎসকৰ মতে কি ফলমূল গৰমৰ দিনত বিশেষকৈ ডায়াবেটিছ ৰোগীৰ বাবে উপযোগী এই বিষয়ে লৈ আহিছোঁ সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ এই বিশেষ খবৰটো ফলমূল খাওঁতেই সাৱধান হওক ডায়াবেটিছ ৰোগীসকল বিশেষকৈ গৰমৰ দিনত কি ফল খাব ডায়াবেটিছ ৰোগীসকলে এই মুহূৰ্তত আমি লৈ আহিছোঁ চিকিৎসকে কি কৈছে এই সন্দৰ্ভত নতুনকৈ আপুনি কি ফলমূল খাদ্য তালিকাত যোগদান কৰিব তাৰ আগতে চিকিৎসক বা পুষ্টিবিধৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজন ফলমূল সীমিত পৰিমাণত বিশেষকৈ পুৱাৰ সময়ত কি খাব পাৰে যাতে তেজৰ শৰ্কৰা হঠাৎ নাবাঢ়ে ডায়াবেটিছ ৰোগীৰ বাবে এই মুহূৰ্তৰ এই বিশেষ খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ বিভিন্ন চিকিৎসকৰ তথ্য অনুসৰি আগবঢ়োৱা হৈছে এই খবৰটো যে ডায়াবেটিছ ৰোগীৰ বাবে উপযুক্ত খাদ্য বাছনি কৰাটো যিহেতু এটা প্ৰত্যাহ্বান বিশেষকৈ ফলৰ ক্ষেত্ৰত যিকোনো এটা প্ৰাকৃতিক শ্ৰেণী থকা দেখা যায় কিন্তু গৰমৰ দিনত কিছুমান ফল পোৱা যায় যিবোৰ সুস্বাদু আৰু ডায়াবেটিছ ৰোগীৰ বাবে অতিকৈ নিৰাপদ এই ফলবিলাকৰ ভিতৰত কি ফল খাব পাৰিব ডায়াবেটিছ ৰোগীয়ে আমি জনাই আছোঁ যে ডায়াবেটিছ ৰোগীৰ বাবে উপযুক্ত খাদ্য বাছনি কি ফল এড কৰিব কি ফল পৰিহাৰ কৰিব আমি পুনৰ কৈছোঁ যে মধুৰিআম এটা বিশেষ ফল মধুৰিআম এবিধ পুষ্টিকৰ ফল বুলি গণ্য কৰা হৈছে ডায়াবেটিছ ৰোগীৰ বাবে বিশেষকৈ য'ত GI কম আৰু ফাইবাৰৰ পৰিমাণ বেছি যাৰ ফলত তেজৰ শৰ্কৰা মাত্ৰা নিয়ন্ত্ৰণত থকা দেখা যায় আৰু ইয়াত ভিটামিন C বেছিকৈ থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ফাইবাৰে হজম শক্তি উন্নত কৰে সেইবাবে ডায়াবেটিছ ৰোগীসকলে এই ফলবিধ খাব পাৰে গতিকে মধুৰিআম আপুনি খাবলৈ যত্ন কৰক তাৰপিছতেই তৰমুজৰ বিষয়ে আমি ক'ব লাগিব যে তৰমুজৰ মিঠা সোৱাদ থকাৰ পিছতো সীমিত পৰিমাণৰ খালে ইয়াৰ গ্লাইচেমিক লোড কম হয় ইয়াত পানীৰ পৰিমাণ বেছি কেলৰি কম আৰু লাইকোপিন নামৰ এণ্টি অক্সিডেণ্টৰে সমৃদ্ধ হয় যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল ফলদায়ক হিচাপে কাম কৰে আৰু বিশেষকৈ ডায়াবেটিছ ৰোগীয়ে কম পৰিমাণে তৰমুজ খাব পাৰে যে তেজৰ শৰ্কৰা উঠানমা নহয় সেয়েহে ডায়াবেটিছ ৰোগীয়ে নিজৰ খাদ্য তালিকাত তৰমুজটো আপোনালোকে যোগদান কৰিব পাৰে তাৰ সমান্তৰালকৈ আহোম বগৰী এবিধ ৰসাল ফল য'ত GI কম আৰু ভিটামিন A আৰু Cৰ সৈতে ফাইবাৰ থাকে ই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে ভোক নিয়ন্ত্ৰণ কৰি অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতি আকৰ্ষণ হ্ৰাস কৰে ডায়াবেটিছ ৰোগীয়ে কম পৰিমাণে আহোম বগৰী খাব পাৰে আহোম বগৰী খালে ডায়াবেটিছ ৰোগীৰ বাবে কম পৰিমাণে হ'লেও যথেষ্ট ফলদায়ক বুলি গণ্য কৰা হৈছে তাৰ সমান্তৰালকৈ জামুক হৈছে ডায়াবেটিছ নিয়ন্ত্ৰণৰ বাবে পৰম্পৰাগতভাৱে জনপ্ৰিয় এবিধ ফলমূল ইয়াৰ GI কম আৰু জাম্বলিনৰ দৰে উপাদানে তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰে আৰু ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে এই ফলবিধত এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী হৈ পৰে সেয়ে ডায়াবেটিছ ৰোগীয়ে গৰমৰ সময়ত কম পৰিমাণে জামুক খাব পাৰে গতিকে এইসমূহ খাদ্য বা এইসমূহ ফলমূল যোগদান কৰিব পাৰে আপোনাৰ খাদ্য তালিকাত যিহেতু যথেষ্ট পৰিমাণে গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু এই গৰমৰ বাবে ডায়াবেটিছ ৰোগীসকলে এই ধৰণে ফলমূলসমূহ এড কৰিব পাৰে নিজৰ খাদ্য তালিকাত ডায়াবেটিছ ৰোগীৰ বাবে পৰামৰ্শ হিচাপে নতুন ফল খাদ্য তালিকাত যোগদান কৰাৰ আগতে চিকিৎসক বা পুষ্টিবিধৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজন ফল সীমিত পৰিমাণত বিশেষকৈ পুৱাৰ সময়ত খাব পাৰে যাতে তেজৰ শৰ্কৰা হঠাৎ নাবাঢ়ে আৰু ফলৰ সৈতে প্ৰটিনৰ উৎস যেনে কেইটামান বাদাম খালে তেজৰ শৰ্কৰা অধিক স্থিৰ থাকে
চিকিৎসক কেইবাগৰাকীৰ মতে ডায়েবেটিছ ৰোগীসকলে সীমিত পৰিমাণেহে এই ফলমূল সেৱন কৰিব লাগে গতিকে যিকোনো বস্তু সেৱন কৰাৰ পূৰ্বে সীমিত পৰিমাণৰ সেৱন কৰাৰ কথা কয় চিকিৎসকে সেই হেতুকে প্ৰত্যেকগৰাকী ডায়েবেটিছ ৰোগীয়ে এইসমূহ খাদ্য তালিকাত ফলমূলসমূহ এড কৰিব পাৰে আৰু কিন্তু এড কৰিব হয় অতিমাত্ৰা বেছিকৈ খাদ্য গ্ৰহণ কৰাটো ভুল হয় গতিকে এইসমূহ ফল সীমিত পৰিমাণে যদি খায় তেন্তে সুফল লাভ কৰে ডায়েবেটিছ ৰোগীসকলে আৰু সেইবাবে গৰমৰ দিনত বিশেষকৈ অতিকৈ গৰম পৰিছে আৰু এই গৰমৰ বাবে ডায়েবেটিছ ৰোগীসকলে এই ধৰণৰ ফলমূলসমূহ নিজৰ খাদ্য তালিকাত যোগদান কৰিব পাৰে আৰু এই সন্দৰ্ভত পুষ্টিকৰবিদ বা চিকিৎসকসকলে আগবঢ়াইছে এই ধৰণৰ বিশেষ মন্তব্য